ৰাইচ আছিল মাংস কাটি থাকোঁতে মামাৰ হাতে কাটিলে। ৰ'ব ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰোঁ। হেল্ল' মই যতীন। পোনপ্ৰথমে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ৰাইচ এফালে মানে দাদাই লাইট আনিছিলে, তো তাৰ সেই টেষ্টিং চলি আছে। আৰু তাৰ পাছতে মই আহিলোঁ মানে মাংস কাটিবলৈ, মানে হেল্পাৰ কৰিবলৈ আহিছোঁ ৰাইচ। আৰু ৰাইচ মানে এফালে এটা মানে হাঁহত 1 কেজিতকৈও বেছি মাংস ওলাইছে। বাৰু হৈ যাব দিয়ক, ইমান মানুহ নাই। আৰু ৰাইচ তাৰ পাছতে মানে এফালে দাদাই বক্স আনি ল'ব। চ' মানে এফালে আমাৰ ইলক মাতি পেলাই লগতে মানে কাজটো ঠিক কৰি ল'লোঁ। আৰু এইটো ফাইনেল ৰিজাল্ট ৰাইচ। বাৰু কামৰ মাজত একাপ চাহ পালে ভালে লাগে দিয়কচোন ৰাইচ। আৰু এইফালে মানে আমাৰ ইলৰ লগতে এপাক মাৰি দিলোঁ। আৰু ৰাইচ এইফালে মানে আমাৰ মাহঁত পূৰা ব্যস্ত মানে ৰন্ধা বঢ়া কৰাত। মা আজি কি আছে? মাংস, মাছ, পাপৰ, চব্জি, ফেচিন আৰু মানে গাইছ খানা একদম ডাবল হৈ আছে। ইয়াৰ মাজত আকৌ মোক ভাত খাবলৈ মাতিলে। বাৰু পুনৰ এবাৰ সকলোলৈকে হেপী ভোগালী বিহু। আজি ব্লগটো এটা সামৰণি মাৰিছোঁ। বাই।